তামাৰহাটৰ বৰুণডাঙ্গাত নিষিদ্ধ গোমাংস বিক্ৰী কৰাৰ অভিযোগ তামাৰহাটৰ বৰুণডাঙ্গা গাঁৱত মুখ্যমন্ত্ৰী গো সুৰক্ষা আইন ধোৱাচাঙত এক ব্যক্তিৰ ঘৰত চলি আছে গোমাংসৰ ৰমৰমীয়া বেহা ইফালে গোমাতাক সুৰক্ষা দিয়াৰ বাবে মুখ্যমন্ত্ৰী কঠোৰ নিৰ্দেশ দিয়াৰ পিছতো গালৰা নাই একাংশ গোমাংস সৰবৰাহকাৰী বৰুণডাঙ্গা গাঁৱত প্ৰত্যেক দিনে কেইবাগৰাকী গোমাংস সৰবৰাহকাৰীৰ নেতৃত্বত ২-৩টাকৈ গোধনক হত্যা কৰি মাংস বিক্ৰী কৰাৰ অভিযোগ গাঁওখনৰ গাঁওৰক্ষী বাহিনী জমছেৰ আলীয়ে গো হত্যা কৰিবলৈ বাধা প্ৰদান কৰাৰ ফলতো কোনো গুৰুত্ব দিয়া নাই গোমাংস সৰবৰাহকাৰী দলটোৱে ৰাতিপুৱাৰ ভাগত গাঁওৰক্ষী বাহিনী আৰু সচেতন ৰাইজে আহাত আলীৰ ঘৰৰ পৰা ৩০ৰ পৰা ৩৫ কেজি গোমাংস জব্দ কৰিবলৈ সক্ষম হয় আহাত আলীৰ ঘৰত চোৰাং গো মাংস সৰবৰাহ কৰাৰ লগতে গো হত্যা কৰি মাংস বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে বহুদিনৰ পৰাই পিছে পাগলাহাট আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ গোমাংসখিনি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ অনুমান পাই গোমাংস সৰবৰাহকাৰী দলটো পলাবলৈ সক্ষম হয় মাংসখিনি সৰবৰাহ কৰা AS17K0861 নম্বৰ মটৰচাইকেলখন আৰক্ষীয়ে জব্দ কৰি থানালৈ আনে এতিয়া প্ৰশ্ন হয় কাৰ আশীৰ্বাদত চলাই আছে নিষিদ্ধ গোমাংস এই বেহা ৰাইজৰ মনত প্ৰশ্ন হৈছে আৰু কিমান দিনলৈ চলিব এই নিষিদ্ধ গোমাংসৰ ৰমৰমীয়া বেহা পাগলাহাট আৰক্ষীয়ে এই দুষ্ট চক্ৰটোৰ ওপৰত কি পদক্ষেপ লৈ হিয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় তামাৰহাটৰ পৰা আশ্ৰাফুল আলমৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ মই ৰাতিপুৱা আজি মই দেখা পালোঁ মানে ঘৰৰ দ্বাৰা পাৰ আমি গো মাংস বিক্ৰী জানিছোঁ এতিয়া আমি আহিছোঁ তাৰ ঘৰত আমি নিজে দেখা পাইছোঁ মমৰুদ্দিন আহাদ আলী হানিফ আলী আৰু বিবি মাইকীজনৰ নাম কি আছিল চৌমন বিবি আছিল তাৰপিছত আমি আহি পেলাই দেখা পালোঁ ইহঁতৰ ঘৰতে আমি মাংস ডাইৰেক্ট কাটি নিজৰ ঘৰতে কাটি পেলাই বিক্ৰী কৰি আছে বহুদিন আগৰ পৰা কিন্তু বহুত ৱাৰ্নিং দি আছে কিন্তু ইহঁতক মানা নাই তাৰপিছত আমি আবেদন জনাইছোঁ পাগলাহাটৰ আমাৰ IC মহোদয়ক কিন্তু এইটো বস্তু আমাৰ বন্ধ কৰিলে ভাল লাগে আৰু ইহঁতে ডাইৰেক্ট আহি পেলাই ধৰা পাইছে কিন্তু মানুহখিনি পলাই গৈছে আমি ধৰিব পৰা নাই কিন্তু বস্তুটো নিজৰ ঘৰতে মানে বস্তুখিনি ডাইৰেক্ট কাটি বিক্ৰী কৰি আছে আপুনি সদায় বস্তুটো আমি শুনি আছোঁ আমাৰ ৱেষ্ট বৰুণডাঙ্গাৰ VDP ছেক্ৰেটাৰী জমছেৰ শেখৰ নেতৃত্বত সেই বস্তুবিলাকে সদায় কৈ আছে বন্ধ কৰক এইবিলাক বন্ধ কৰাৰ কাৰণে স্থানীয় ৰাইজে একদম বহুত দিন কৈছে কিন্তু না মানি কাৰণে জবৰদস্তি সিহঁতে কৰি আছে বাইফৰ্চ কৰি আছে সেইটো এটা হিন্দু মুছলিম হাল্লা লগাৰ কাৰণে ঝগড়া লগাৰ কাৰণে সেইবিলাক বস্তু কৰি আছে মেইন কালপিট হৈছে আহাদ আলী আৰু এটা আছে মমৰুদ্দিন তাৰ আৰু এটা ল'ৰা আছে হানিফ আৰু তাৰ মাইকী মানুহ এটা শুনা মতে মাইকী মানুহ এটা আছে এইটো বহুত কালপিট হয় এইটো ছামিনুৰ বিবি সেই মানুহজন এই স্থানীয় ৰাইজৰ কথা না মানি ইমান হুলস্থুল সদায় কৰি থাকে এই বৰুণডাঙ্গা জমছেৰ VDPৰ নেতৃত্বত এইবিলাক কাম হৈছে ধৰিছে ৰাইজে আমাৰ দাবী যে এটাই অতি সোনকালে এইবিলাক বস্তু বন্ধ হ'ব লাগে আৰু আসামীকেইটা কৰক্ত কৰিব লাগে সোনকালে অতি সোনকালে নহ'লে এইটো আমাৰ ৰাইজে পুৰা আন্দোলন কৰিবলৈ বাধ্য হ'ব আমার অসুবিধা হয়ে আছে স্যার এটি কমো না আমার বাড়ির ওচৰত রাস্তার উপর দিয়ে রক্ত নেলাই দিয়ে এসে তার জন্য আমার অল্প অসুবিধা হয় মোটামুটি 40-45 কেজি হ'ব এতিয়া কি বিচাৰে এতিয়া মই বিচাৰোঁ মানে শাস্তি দিব লাগে যে মাংস বিক্ৰী কৰি আছে তাক শাস্তি দিব লাগে বহুত অসুবিধা হৈ আছে আমাৰ হিন্দু মুছলিমৰ ভাৱত কাজিয়া লগাত যেনে এইটো কৰি আছে তাক কঠোৰভাৱে শাস্তি দিব লাগে